চৰকাৰে ঘোষণা কৰিছিল এছিয়ান হাইৱে এইটো 37 নম্বৰ ৰাষ্ট্ৰীয় পথক 715 নম্বৰলৈ ৰূপান্তৰিত কৰিলে। কিন্তু ইয়াত যিটো দেখা গৈছে ইমানে বৃহৎ গাঁত হৈছে, এইটো এছিয়ান ৰাষ্ট্ৰীয় ঘাইপথ বুলি ক'বলৈ আমাৰে লাজ লগা হৈছে। যিহেতু আমাৰ এই পথটোৰ দক্ষিণ পাৰে হৈ গ'ল গড়মূৰ গাঁও, উত্তৰ পাৰে হৈ গ'ল ইকৰাজান বাগিচা অৰ্থাৎ বোকাচাহ বাগিচা। এই দুইটা অঞ্চলৰ সংযোগস্থলত যিটো ৰাষ্ট্ৰীয় ঘাইপথ, এইটোৰ পথেৰ যোগেদি উজনি নামনি বিভিন্ন ঠাইৰ গাড়ী অহা যোৱা কৰে। দৈনিক হাজাৰৰ ওপৰত গাড়ী অহা যোৱা কৰা হয়। অথচ এই ৰাস্তাটোক মেৰামতিৰ ক্ষেত্ৰত কোনো বিভাগীয় কৰ্তৃপক্ষই আজি পৰ্যন্ত কোনো ব্যৱস্থা কৰা নাই। আৰু এইখিনিতে দেখা গৈছে কেইবাদিনো ধৰি বিভিন্ন ধৰণৰ পথ দুৰ্ঘটনা হৈ আহিছে। সেই দুৰ্ঘটনাত ক্ষতিগ্ৰস্তসকলক আমি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছোঁ। বাহনবিলাক বেয়া হৈছে, বেটেৰী ৰিক্সাবিলাক ভাগি গৈছে। গতিকে এই ক্ষেত্ৰত দায়ী কোন হ'ব? চৰকাৰ কৰ্তৃপক্ষই গাঁত পাতি ল'বনে এই বিষয়বিলাক? যদিহে নলয়, অতি শীঘ্ৰেই তেওঁলোকৰ বিভাগীয় বিষয়াসকল আহক, এইটো পৰ্যবেক্ষণ কৰক আৰু অতি সোনকালে বনোৱাৰ ব্যৱস্থা কৰক। যিহেতু মন্ত্ৰীসকল যেতিয়া এইফালেদি যায়হি, তৎক্ষণাত ভিতৰত ৰাতিটোৰ ভিতৰতে এইটো এটা ধুনীয়া ৰাস্তা হৈ পৰে। কিন্তু যেতিয়াই তেওঁলোক উভতি যায়, তাৰপিছৰ পৰা আকৌ জৰাজীৰ্ণ অৱস্থা হয়। আৰু এই পথটোৰ যোগেদিয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য, নাগালেণ্ডেই হওক, মণিপুৰেই হওক, অৰুণাচলেই হওক, সেই বিভিন্ন ৰাজ্যলৈ এই পথটোৱেদি বিভিন্ন ধৰণৰ গাড়ী অহা যোৱা কৰিছে। গতিকে আমি পুনৰবাৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে এই পথটো অতি সোনকালে মেৰামতি কৰিব লাগে।